চাওক ২৭ তাৰিখে নিশা প্ৰায় ৯:২০-২৫ মান হৈছিল। সেই সময়তে মোৰ লগৰ এজনৰ মোবাইলৰ পৰা এটা ফোন আহিল। ফোনত তেওঁ ক'লে যে হোৱাটছআপলৈ আহাচোন। যিহেতু লগৰজনে ক'লে হোৱাটছআপলৈ আহিলোঁ, সেই সময়তে হোৱাটছআপত এটা ভইচ কল আহিলে। ভইচ কলটোত কথা পাতিছে এজন বিজেপিৰ নেতাই। সেই নেতাজনে মোক কৈছে যে তুমি মই দিয়া ফেচবুকত, মই যদি কিবা এটা ফেচবুকত দিওঁ তাত তুমি কমেণ্ট কিয় কৰিছা। চাওক, এইটো আমাৰ গণতন্ত্ৰৰ এখন দেশ, আমাৰ এটা মৌলিক অধিকাৰ আছে। আমি আমাৰ নিজৰ যিখিনি ক'বলগীয়াখিনি সামাজিক মাধ্যমত দিছে, আমি সামাজিক মাধ্যমত উত্তৰ দিছোঁ। সেই কথাখিনিকে তেওঁ সীমাতে সীমিত নাৰাখি তেওঁ তেতিয়া মোক দম দিছে, ভয় খুৱাইছে যে বিজেপিৰ যুৱ মৰ্চাৰ নেতাই তোমাক য'তে পাব তাতে পিটিব। তাৰপৰা মোক পানে মৰা এনেকুৱা ভাবুকি টাইপৰ তেওঁ প্ৰদান কৰিছে, অশ্লীল ভাষা ব্যৱহাৰ কৰিছে। তাৰোপৰি এতিয়া কথাটো হ'ল তেওঁলোকৰ তাতে তেওঁ কৈছে বোলে আমি উন্নয়ন কৰিছোঁ, তোমালোকে দেখি নাই পোৱা। ঠিক আছে, উন্নয়ন প্ৰতিখন চৰকাৰে উন্নয়ন কৰে আৰু উন্নয়ন কৰিবলৈ চৰকাৰক আমাৰ ৰাইজে বাছনি কৰে। তেওঁলোকে উন্নয়ন যদি কৰিছে, আজি ডুমডুমা বিধানসভা সমষ্টিত মই এটা কথা কওঁ, আটাইতকৈ দুখ লগা কথাটো হৈছে আমাৰ চাহ শ্ৰমিকসকললৈ। চাহ শ্ৰমিকসকলে দিনজোৰা কষ্ট কৰে, কিন্তু কেতিয়াবা তেওঁলোকৰ বেমাৰ আজাৰ হ'বলৈ হ'লে যোনখন আমাৰ বিশ্বাসী চেণ্ট্ৰেল মেডিকেল আছে, সেই চেণ্ট্ৰেল মেডিকেলখনত কিয় আজি ৰূপেশ গৌলাদেৱৰ নেতৃত্বত তেওঁলোকে সেই যি নেতা কৈ থাকে, তেওঁলোকে কিয় আজি সেইখনত এবাৰ গৈ কিনে তেওঁলোকৰ সেই চাহ শ্ৰমিকসকলক সুবিধা কৰি নিদিয়ে। আজি বৰডুবিত এখন মডেল স্কুল আছে, হাইস্কুল প্ৰতিষ্ঠা কৰিলে, এটা বিল্ডিং ডাঙৰকৈ গঢ়ি তুলিলে, কিন্তু সেই চাহ শ্ৰমিকসকলৰ ল'ৰা ছোৱালীখিনি আমাৰ নিজৰ ভাই ককাইখিনিয়ে যেতিয়া তাত পঢ়িব, সেই ল'ৰা ছোৱালীখিনিৰ সুবিধাৰ্থে কিয় আজিলৈকে সম্পূৰ্ণ টিচাৰৰ ব্যৱস্থা কৰি দিব নোৱাৰে। উন্নয়নৰ কথা ইমানে কয়, আজি গাভৰুবেটীৰ কথা কৈছোঁ। গাভৰুবেটীত এই গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ আছে ফিলবাৰী মডেল হস্পিটেল। ফিলবাৰী মডেল হস্পিটেলত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ পৰ্যন্তেও আজিলৈ কিন্তু ২৪ ঘণ্টীয়া বিনামূলীয়া ২৪ ঘণ্টীয়া চিকিৎসা ব্যৱস্থা কৰিব পৰা নাই। তাত যিটো এক্সৰে মেচিন আছে, যিখিনি আমাৰ সামগ্ৰী আছে টেষ্টৰ পৰা আদি কৰি সেইখিনি সুবিধা আজিলৈকে দিব পৰা নাই। আৰু তেওঁলোকে কয় আমি বহুত উন্নয়নৰ গাঁথনি ঘটিলোঁ। ৰাস্তা ঘাট প্ৰতিটো চৰকাৰে বনাব লাগিব। আজিও ৰাস্তা ঘাট হৈছে, আজিও ফিলবাৰীত বহু হৈছে, মই সেইটো মানিছোঁ, তেওঁলোকে কৰিছে, কংগ্ৰেছৰ দিনতো কৰিছিল। উন্নয়ন চৰকাৰে কৰিবই, কিন্তু আজিও ফিলবাৰীত বহুত ৰাস্তা বনায়। মই এতিয়া উদাহৰণ দিব গ'লে টিংখাং গাঁওখনৰ কি অৱস্থা, ৰাইজে নিৰ্বাচন ইয়াত বাতিল কৰি দিব, কোনো ভোটাৰ ৰাজনীতি দলৰ নেতা নোহোৱাব, সেনেকুৱা ধৰণৰ পৰ্যায়ন্ত্ৰ দিয়াৰ পিছতো আজি সেইখন গাঁৱত কিয় হেৰি কৰিব নোৱাৰিলে। তেওঁলোকে খালী সেই ভেমিচালি লোকক দম দিয়া কথাবিলাক এৰি দিয়ক। যদি কাৰোবাৰ লগত কিবা যদি আছে, সেই কথাখিনি আপোনালোকে মোক ব্যক্তিগতভাৱে কওক, কাৰো ঘৰ পৰিয়ালক আঘাত কৰি কিনে কথা নক'ব। আপোনাৰ পৰিয়ালকো ফোন কৰা বুলি? হয়, মোৰ দাদালৈও ফোন আহিছিল। দাদালৈ ফোন আহি কৈছে বিভিন্ন ধৰণৰ দাদাক মানে ভয় ভাবুকি টাইপৰ দিছে তেওঁ। তো কি আছিলে গোটেই পষ্টটো আছিলে কি, তেওঁলোকে এটা পষ্ট কৰিছিলে বৰ্তমান ঋণৰ বোজালৈ, ঋণৰ কথা কয়, আৰু অসমৰ যোনটো আমাৰ বৰ্তমান GDP বুলি কওঁ আমি, শ্বৰ্ট ফৰ্ম GDPৰ কথা লৈ তেওঁলোকে কথা কৈছিল। তো আঙুৰলতা বাইদেউৰ ভিডিঅ' এটা আছিলে, সেই ভিডিঅ'টো তেওঁ সূৰ্যকান্ত কাকতিয়ে নিজৰ ফেচবুক একাউণ্টত পষ্ট কৰিছিলে। তেওঁ মোৰ ফ্ৰেণ্ড লিষ্টত আছে, মই পাইছোঁ। আৰু মই এজন ডুমডুমা বিধানসভা সমষ্টিৰ যোনটো আমাৰ ডুমডুমা ব্লক কংগ্ৰেছ বুলি কওঁ, ব্লক কংগ্ৰেছৰ উপসভাপতি, তাৰোপৰি মই মিডিয়া চেলৰ এজন বিষয়ববীয়া। তো সেইটোৱে মই পাওঁতে মোৰ যিটো কৰ্তব্য, আমি বিৰোধী হিচাপে আমি বিৰোধ কৰিমেই। বিৰোধ কৰাত হেৰিত মই এটা বস্তু লিখিছিলোঁ, মই কমেণ্টটো যিহেতু মোৰ ইয়াত আছে, মই অলপ পঢ়িও নাইছোঁ, অকণমানেই পঢ়িছোঁ। আমি সাধাৰণ মধ্যবিত্ত মানুহ, আমি এটা কথা জানো, ধাৰ ল'লে ধাৰ ঘূৰাই দিব লাগিব, আৰু সেই ধাৰ জনসাধাৰণৰ টেক্সৰ পৰাই দিব লাগিব। বৰ্তমান অসমৰ মধ্যবিত্ত মানুহৰ যি অৱস্থা হৈছে, সেই কথা ডাঙৰ ডাঙৰ ভাষণ দিয়া চৰকাৰৰ বিষয়ববীয়ে বুজি নাপাব। সেইসকলে কেতিয়াবা বজাৰত গৈ চাউল তেল আদি বজাৰ কৰি পাইছেনে, এনেধৰণৰ মই এটা লিখিছিলোঁ। সেই বস্তুটোৱে তেওঁলোকৰ ইমানে গাত খুচিলেনে, তেওঁলোকে যে মোক প্ৰাণে মৰা ভাবুকি দিব পাৰিছে। তেওঁলোকক এটাই কওঁ, এই ধৰণৰ এই যে আজি আচলতে তেওঁলোক কোনো পুৰণি বিজেপি নহয়, তেওঁলোক আচলতে বিজেপি। কেইদিনমান আগলৈকে সেইসকলে কংগ্ৰেছ কৰি আছিল, এৰাতিৰ ভিতৰত পাল্টি মাৰি আহি আজি বিজেপিত বৰ্বৰতা দেখায়। আৰু যিখিনি আমাৰ গাভৰুবেটী হওক বা আন যিখিনি আমাৰ বিজেপি, আজিও আমাৰ লগত ভাল সম্পৰ্ক, আজিও তেওঁলোকৰ ঘৰত কিবা সকাম পাতে আমাক মাতে, তেওঁলোকে দুখীয়া সময় আমি যে উপস্থিত হওঁ, সেইলোকৰ লগত আমাৰ মাজত যিটো সম্পৰ্ক, সেই সম্পৰ্কটো এই যে কালি পৰহি অহা ডলাৰ বগৰী নিচিনা বাগৰি ফুৰা নেতা কিছুমানৰ কাৰণে আমাৰ সম্বন্ধবিলাক বেয়া কৰিবলৈ তেওঁলোকে চেষ্টা কৰা, এইটো এটা ষড়যন্ত্ৰ। আৰু আমাৰ ভাতৃত্ববোধ এনেদৰে শেষ কৰিবৰ কাৰণে বিচাৰি আছে তেওঁলোকে।